আমাৰ কাৰ্যসূচীটো আজি হ'ল মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ আণ্ডাৰত আমাৰ স্কিম এটা আছে আমাৰ ভেটেনাৰী ছেক্টৰত এমএমছ বুলি আছাম মিল্ক মিট এণ্ড এগ প্ৰডাকশ্যন ছ'চাইটিৰ অধীনত আমাৰ জালুকবাৰীত 890জন বেনিফিচাৰীক লৈ এটা ভেটেনাৰী ছেক্টৰত প্ৰজেক্ট এটা আৰম্ভ কৰা হ'ব বা হৈছে প্ৰচেছ আৰম্ভ হৈছে। এই এইটো আমাৰ SHG বেচিছত দিয়া হ'ব। 89 বা 89টা SHGক আমাৰ দিয়া হ'ব। প্ৰত্যেকটা SHGতে 10টাকৈ সদস্য থাকিব। ইয়াৰে আমাৰ 3টা ছেক্টৰ থাকিব। এটা ডেইৰী ছেক্টৰত থাকিব 430টা বেনিফিচাৰী, 43টা SHG। গোটাৰী ছেক্টৰত থাকিব 320টা বেনিফিচাৰী, 32টা SHG। তাৰপিছত পিগাৰী ছেক্টৰত থাকিব 140টা বেনিফিচাৰী, 14টা SHG। এওঁলোকক ডেইৰী ছেক্টৰত আমাৰ আজি প্ৰথম পৰ্যায়ত আৰম্ভ হৈছে। অহাকালি গোটাৰী ছেক্টৰত ট্ৰেইনিংটো হ'ব আৰু 15 তাৰিখত পিগাৰী ছেক্টৰত ট্ৰেইনিংটো দিম আমি বেনিফিচাৰীসকলক। ডেইৰী ছেক্টৰত আমি প্ৰত্যেক বেনিফিচাৰীক এজনীকৈ উন্নত জাতৰ গাই গৰু যোগান ধৰিম। তাৰপিছত গোটাৰী ছেক্টৰত থাকিব 10জনী মাইকী ছাগলী, এটা মতা ছাগলী, প্ৰত্যেকটা বেনিফিচাৰী পাব। পিগাৰী ছেক্টৰত থাকিব 3টা মাইকী গাহৰি, এটা মতা গাহৰি, প্ৰত্যেকটা বেনিফিচাৰীৰ কাৰণে। আৰু এই গোটেইখিনি কাম আমাৰ DBT প্ৰক্ৰিয়াত আমাৰ কামটো হ'ব। DBT মানে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ। তাৰমানে যিখিনি আমি অৰ্থ যোগান ধৰিম সেইখিনি বেনিফিচাৰী একাউণ্টছত ডাইৰেক্ট সোমাই যাব। তাৰপিছত প্ৰথম পৰ্যায়ত আমি দিম ছেট কনষ্ট্ৰাকশ্যন বা গোহালি নিৰ্মাণৰ কাৰণে যিটো মূল্য আছে সেইখিনি প্ৰথম পৰ্যায়ত দিম। গোহালি নিৰ্মাণ কৰাৰ পিছত আমি এইটো এটা ভেৰিফিকেশ্যন কৰিম। ভেৰিফিকেশ্যন কৰাৰ পিছত এনিমেল কিনাৰ বাবদ আমি পইচা ট্ৰেন্সফাৰ কৰিম। আমাৰ এই আঁচনিৰ মূল উদ্দেশ্য এইখিনিয়ে। আৰু উদ্দেশ্য বুলি কওঁতে আমাৰ যিহেতু ইয়াত গাখীৰ আৰু মাংস দুয়োটা জড়িত হৈ থাকিল, আমাৰ এই অঞ্চলত যাতে গাখীৰ আৰু মাংসটোৰ উৎপাদন বৃদ্ধি পায় আৰু তাৰ যোগেদি আমাৰ বেনিফিচাৰীসকলে উপকৃত হোৱাৰ লগতে নিজে স্বাৱলম্বীও হ'ব পাৰে। এই আমাৰ এই প্ৰজেক্টটোৰ উদ্দেশ্য। বিভাগীয়ভাৱে আজি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আমাৰ ডক্টৰ হৰেন্দ্ৰ নাথ ডেকা, ডিষ্ট্ৰিক্ট এইচ ভেটেনাৰী অফিচাৰ কামৰূপ, আমি সন্মানীয় অপূৰ্ব কুমাৰ বৰুৱা, BDO বেজেৰা, ডক্টৰ হেমন্ত কুমাৰ ডেকা, প্ৰজেক্ট নোডেল অফিচাৰ, সত্যেন্দ্ৰ নাথ, ভেটেনাৰী ছেক্ৰেটাৰী ব্লক ডেভেলপমেণ্ট, আমি তেখেতসকলক কিশোৰ কুমাৰ নাথ, হেমন্ত চলিহা, কমল চৰণীয়া, আমি এখেতসকলক আমি আচলতে সঁচাই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন, এই সপোন আমি জালুকবাৰী সমষ্টিৰ আমাৰ যিসকল কৃষক আছে, উঠি অহা নিবনুৱা আছে, এই নিবনুৱাসকলে আমি এক স্বাৱলম্বিতা আমি কেনেকৈ পাওঁ, ইয়াৰ কাৰণে আমাক এখেতসকলে আহি আজি আমাৰ বেজেৰা অডিটৰিয়ামত আমাক এটা প্ৰশিক্ষণ দিছে। আমাৰ আজিৰ এই প্ৰশিক্ষণত আমাৰ আগদলা, বেজেৰা পঞ্চায়ত আৰু মান্দাকাটা পঞ্চায়তৰ যিসকল আমাৰ কৃষক আছোঁ, এই কৃষকসকলক আমাক পৰ্যায়ক্ৰমে আজি আমি গৰু কিদৰে আমি পালন কৰিম, কিভাৱে আমি লাভৱান হ'ম, কেনেভাৱে পালন কৰিলে নিৰোগী হৈ থাকিব গৰুটো, আৰু আমি নিজে কেনেকৈ স্বাৱলম্বিতা হ'ম, এই কথাখিনি আজি সুন্দৰভাৱে আমাক ইয়াত প্ৰশিক্ষণ দিছে। আমাৰ ইয়াৰ লগে লগে ইয়াত 3দিনীয়া কাৰ্যসূচী আছে। এই 3দিনীয়া কাৰ্যসূচীত পৰ্যায়ক্ৰমে আমাৰ জালুকবাৰী সমষ্টিৰ যিখিনি যুৱক যুৱতী নিবনুৱা আছে, স্বাৱলম্বিতা কিভাৱে আহে, আমাৰ ইয়াত ছাগলী কেনেদৰে পোহা যাব, গাহৰি কেনেকৈ পুহি আমি স্বাৱলম্বিতা অৱলম্বন কৰিম, এই গোটেই দিশখিনি তেখেতসকলে আমাক খুব সুন্দৰভাৱে আগবঢ়াইছে। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ OSD সন্মানীয় হেমন্ত চৌধুৰী ডাঙৰীয়া, তেখেতসকলে বহুত কষ্ট কৰিছে। আমাৰ সন্মানীয় ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া, আমাৰ কৃষক মৰ্চাৰ লগত জড়িত, আপোনালোক সকলোৱে জানে। আমাৰ মৰমৰ প্ৰাণজিত ডেকা, তেখেতেও আমাক বহুত উৎসাহিত কৰিছে। বহু সময়ে আমাৰ সন্মানীয় দণ্ডধৰ ভূঞা, তেখেতে আমাৰ এই কৃষকসকলক একগোট কৰাত বহুত অৰিহণা আছে।
আমি কৃষকসকলে আমি নিজেও ময়ো এজন ইয়াৰ বেনিফিচিয়াৰী। আমাৰ এটা গোট আছে, আমি এই গোটটোৱে বহুত আশা কৰিছোঁ আমি ভৱিষ্যতে জানো এক অসমখনক স্বাৱলম্বী কৰাত আমি কিবা এটা বিন্দুমাত্ৰ সহায় কৰিব পাৰোঁ। আমি ইয়াৰ আজি এই গৰু বা আমি যি ছাগলী বা গাখীৰৰ পৰা আমি উৎপাদিত সামগ্ৰী, আমাক এখেতসকলে এটা কথা দিছে, খুব ভাল লাগিছে। আমাৰ চৰ্দাৰ হেমন্ত ছাৰে আমাক এটা কথা কৈছে যে এই যি আমি বজাৰৰ অভাৱ হয় অসমীয়া মানুহৰ, আমাৰ বহু ক্ষেত্ৰত আমি বস্তু ক'ত বিক্ৰী কৰিম, কেনেকৈ আমি হেৰি কৰিম, এই তেখেতসকলে আমাক ডিপাৰ্টমেণ্টেলি তেখেতসকলে ইমান সহায় কৰিছে যে এই তেখেতসকলে এখন ভাল বজাৰ আমাক দিয়াৰ প্ৰতিশ্ৰুতি দিছে। আমাৰ ইয়াত সংসাধন বহুত কেন্দ্ৰ আছে, ইয়াত পুৰবী ডায়েৰী আছে বা আমুল আছে বা চুড আছে। তেখেতসকলে কৈছে যে ইয়াৰ পৰা গাড়ী দি তেখেতসকলে এটা কোঅপাৰেটিভ গঠন কৰি আমাৰ এই কৃষকসকলক স্বাৱলম্বী কৰাৰ বাবে তেখেতসকলে উৎসাহ যোগাইছে। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।